আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম যে সৰ্পদংশনৰ প্ৰাথমিক চিকিৎসাত খুটাৰ কেইমিঞ্চিমান ওপৰত বান্ধ দিব লাগে নে নালাগে। এইটো আমি সকলোৱে দিওঁ নহয়নে। ইয়াত দংশন কৰিছে আমাৰ কাপোৰ ৰছী দি আছে পুৰা 2টা বা 3টা গাঁঠি মাৰিবলৈ চেষ্টা কৰোঁ। এখেতে প্ৰায় 5টা মান গাঁঠি মাৰি দিছে। অৰ্থাৎ আমাৰ ধাৰণা হ'ল যে ইয়াত দংশন কৰিছে তেজৰ লগত আমি মিহলি হ'ব নিদিওঁ। এতিয়া বহুত ক্ষেত্ৰত আমি দেখো দংশন কৰাৰ পিছত এই চূণটো দিব নাপাহৰে মানুহে। অৰ্থাৎ এইখিনি সময়ত আমি কিন্তু বহুতখিনি সময় নষ্ট কৰি দিওঁ। একেটা ক্ষেত্ৰতো একেই হ'ল 3-4টা গাঁঠি তাৰপিছত চাওকচোন আপুনি কেনেকুৱা ধৰণৰ হৈ গৈছে হাতটো ভৰিটো ফুলি গৈছেগে আৰু এটুকুৰা দাগ পৰি গৈছেগে। এইটো আচলতে আমাৰ অপকাৰহে কৰি আছে। আমি ভাবো যে এইটো উপকাৰ কৰি আছে কাৰণ আমি ভাবিছো ইয়াত দংশন কৰিছে গতিকে মই বিটো ওপৰলৈ যাব দিয়া নাই, তেজৰ লগত মিহলি হ'ব দিয়া নাই, এই ব্যৱস্থাটো কৰাৰ কাৰণে। কিন্তু বিজ্ঞানে কি কৈছে চাওকচোন বাৰু। এইটো হ'ল আমাৰ হৃদপিণ্ড। এই প্ৰতিটো মুহূৰ্তত পাম্প কৰি আছে হয়নে। আমাৰ 1 মিনিটত আমাৰ 60, 70, 80, 90 এনেকে মাৰি আছেগে হয়নে। পাম্প কৰি পেলাই সি আমাৰ অক্সিজেনযুক্ত ব্লাড বা আমাৰ তেজ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগলৈ লৈ গৈ আছে। ইয়াৰ আমাৰ শৰীৰত 5 লিটাৰ তেজ থাকে। এতিয়া কি কৰে আপোনাৰ যিটো অংগ প্ৰত্যংগ আছে হাত বা ভৰি আছে তালে কি কৰিছে এই আৰ্টাৰী বা আপোনাৰ ধমনীডালে অক্সিজেনযুক্ত তেজ বা শোধিত তেজ এই শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগলৈ লৈ গৈ আছে। লিভাৰ, কিডনি, হাত, ভৰি, আঙুলি, নখ এই চবৰ ফালে লৈ গৈ আছে। এতিয়া এইখিনি শোধিত ব্লাড বা অক্সিজেনযুক্ত তেজ যিটো লৈ গৈছে সেইখিনি তালৈ লৈ যোৱাৰ পিছত আমাৰ যিখিনি কোষ আছে তাৰ সেইখিনি কোষখিনিয়ে সেই অক্সিজেনখিনি লৈ লয়। মানে তেওঁ নিউট্ৰিশ্যন লাগে, নিউট্ৰিশ্যন আপোনাৰ পুষ্টি লাগে, সেই পুষ্টিখিনি তেওঁ লৈ লয়। লোৱাৰ পিছত লেতেৰা বস্তু ওলাই যায় বা কাৰ্বন ডাই অক্সাইড ওলাই যায়। এই লেতেৰা বস্তু বা কাৰ্বন ডাই অক্সাইড যিখিনি আছে আকৌ এই ভেইন বোলা অংশটোৱে যাক আমি কওঁ ৰক্তকেশিকা অসমীয়াত, সি সেইখিনি লৈ পেলাই সি আমাৰ আকৌ হৃদপিণ্ডলৈ গুচি যায়। হৃদপিণ্ডৰ পৰা আকৌ আমাৰ হাওঁফালে গুচি যায়। হাওঁফাওত এই যিটো কাৰ্বন ডাই অক্সাইড থকা তেজটো আছে সি লৈ লয় আৰু আমি যিটো উশাহত যিটো অক্সিজেনটো লৈছো সি আকৌ শৰীৰে লৈ লয়। শৰীৰে অক্সিজেনটো লোৱাৰ পিছত সেই শোধিত তেজখিনি আকৌ হৃদপিণ্ডলৈ আহে। এতিয়া হৃদপিণ্ডৰ কাম হ'ল এই শোধিত তেজখিনি আমাৰ পাম্প কৰি পেলাই শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগলৈ লৈ যোৱা। গতিকে অৰ্থাৎ এইফালৰ পৰা আহিব আমাৰ শোধিত তেজ য'ত আমাৰ অক্সিজেন আছে আৰু এইফালৰ পৰা আমাৰ যিটো লৈ যাব আমাৰ বেয়া তেজখিনি বা কাৰ্বন ডাই অক্সাইড যুক্ত তেজখিনি লৈ যায়। এতিয়া এই যিটো ভেইন, এই আৰ্টাৰী যিটো কয় বা ৰক্তকেশিকা বা ধমনী আৰু এটা বস্তু আছে যাক কয় আমাৰ লিম্ফ, এইকেইটা বস্তু 3টা একেলগে থূপ হিচাপে এনেকে থাকে প্ৰত্যেকটো অংগত। আমাৰ হাততে হওক বা ভৰিতে হওক বা বিভিন্ন অংগ প্ৰত্যংগত এই থূপ হিচাপে এনেকে থাকে। এতিয়া আমি কি কৰো যেতিয়া আমি সৰ্পদংশন হয়, এইখিনিতে ধৰক আপোনাৰ সৰ্পদংশন হৈছে, আপোনাৰ পেটী সাপে দংশন কৰিছে, তেতিয়া আমি ভাবিম যে লগালগ আমি ভাবিম যে বিটো আমি ওপৰলৈ যাবলৈ নিদিওঁ। তেতিয়া আমি কি কৰো এইখিনিতে আমি এটা ৰছীৰে বা কাপোৰে টাইটছে বান্ধি দিওঁ মানে। এতিয়া এই টাইটছে বান্ধি দিওঁতে আমি ভাবো যে এইটো ওপৰলৈ যাবলৈ দিয়া নাই, বিটো যাবলৈ দিয়া নাই, কিন্তু তাৰ লগতে আমি বেয়া কাম এটা কৰিছো। আমি এই যিটো আৰ্টাৰী যিটো আছে বা আমাৰ ধমনী আছে সেই ধমনীকো একেলগে বান্ধি দিছো। বান্ধি দিয়াৰ কাৰণে কি হৈছে আমাৰ অক্সিজেনযুক্ত যিখিনি আপোনাৰ তেজ আছে বা ভাল তেজখিনি আছে এই আমাৰ অংশটোৱে যিটো খুটা অংশটোৱে নোপোৱা হ'ব। মানুহজনক অলৰেডি বিষাক্ত সাপে দংশন কৰিছে বা বিষহীন সাপে দংশন কৰিছে, সেইখিনি আমি বিপদাপন্ন কৰিছোৱে। তাৰোপৰি আমি অক্সিজেনটো তালৈ যাবলৈ বাধা দি পেলাই আৰু তেওঁক অপকাৰহে কৰিছো। অৰ্থাৎ আমি উপকাৰ কৰাতকে অপকাৰ কৰিছো। অৰ্থাৎ মানুহ এজনৰ যদি উশাহ ল'বলৈ দিগদাৰ হৈ আছে সেইখিনি সময়তে আমি অক্সিজেনটো যদি তেওঁক আৰু নিদিয়া কৰো তেওঁৰ অৱস্থাটো কেনেকুৱা হ'ব আপোনালোকে অনুমান কৰিব পাৰিছে। আমি ভাবো যে এইখিনি কৰাৰ লগে লগে সাপৰ বিহটো কোনোপধ্যে তেজৰ লগত মিহলি নহ'ব, অৰ্থাৎ আমি নিৰাপদ হ'ম। কিন্তু বিজ্ঞানে কি কৈছে, বিভিন্ন গৱেষণাই কৈছে যে আমাৰ যিখিনি সাপৰ প্ৰটিন আছে, যিটো বিহটোত আপোনাৰ প্ৰটিন আছে, সেই প্ৰটিনখিনি
এই লিম্ফ নলিকা যিখিনি আছে একেলগে লাগি থাকে সেই লিম্ফ নলিকাই আমাৰ ভেকুৱাম পাম্পৰ নিচিনাকে বা সাকচন কৰা নিচিনাকে সি শুহি লয় অৰ্থাৎ হাপে যেতিয়া বিটো এইখিনিতে দিব সেই এই লিম্ফ নলিকাখিনি হেতু শুহি ল'ব শুহি লোৱাৰ পিছত লাহে 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 এনেকে আগবাঢ়ি যাব আৰু তাৰ পিছত তেজত মিহলি হ'ব তাৰ পিছত আমাৰ হৃদপিণ্ড যাব আৰু আমাৰ বিভিন্ন অংগ পতংগলৈ গুচি যাব মানে গতিকে আমি যেটো ধাৰণা কৰি আছিলো যে আমি বান্ধটো দিলে আমাৰ বিহটো তেজত মিহলি হোৱাত বাধা দিম হেতু সম্পূৰ্ণৰূপে ঘুকুটা মিছা কথা আৰু হেতু কোনো ধৰণৰ বৈজ্ঞানিক দৃষ্টিভংগী নাই গতিকে বৈজ্ঞানিক দৃষ্টিভংগী ভাবে কৈছো যে আমি যদি হাপৰ বিহটো তেজৰ লগত মিহলি হোৱাত বাধা দিবলৈ যদি বিচাৰিছো তেনেহলে এই লিম্ফ নলিকাডাল আমি কাটি পেলাব লাগিব বা লিম্ফ নলিকাডাল বান্ধি পেলাব লাগিব আমি যেটো বান্ধ দিও এই বান্ধটো ইয়াক আমি বান্ধি দিছো হয় ইয়াকো আমি বান্ধি দিছো কিন্তু লিম্ফ নলিকাডালক আমি বান্ধি দিব নোৱাৰো অৰ্থাৎ আমি কোনো পধ্যে আমি বিহটো তেজত মিহলি হোৱাত বাধা দিব নোৱাৰো এতিয়া যদি আমি লৰচৰ কৰো খুটাৰ পিছত ভৰিটো কুচকাৰি থাকো বা হাতটো লৰচৰ কৰি থাকো তেনেহলে কি হ'ব এই লিম্ফ বুৰ যিবোৰ আছে এই নলিকাবোৰ সক্ৰিয় হ'ব সক্ৰিয় হোৱাৰ কাৰণে এই বিহখিনি যিমান আছে এইখিনি আপোনাৰ খুব সোনকালে তেজৰ লগত মিহলি হৈ যাব অৰ্থাৎ সেইকাৰণে আমি কওঁ যেতিয়া দংশন হয় দংশন হোৱাৰ লগে হাত বা ভৰিটো লৰচৰ কৰি থাকক লৰচৰ কৰি নাথাকিব যদি লৰচৰ নকৰে তেনেহলে এই বিহটো লাহে 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 আমাৰ তেজৰ লগত মিহলি হ'ব অৰ্থাৎ আমি সময় এটা পাম কিন্তু যদি বিষাক্ত সাপ দিলে সাপোজ আপোনাৰ ধৰি লওক আপোনাৰ ফেটি সাপে দংশন কৰিছে সেই ফেটি সাপে দংশন কৰোতে দাঁত কিটা যদি আপোনাৰ ডাইৰেক্টলি আপোনাৰ এই ৰক্তকেশিকাৰ ওপৰত পৰি গল বা এই ধমনীৰ ওপৰত পৰি গল তেনেহলে তৎক্ষণাত ৰুগী হোৱা কি লক্ষণ হ'ব পাৰে তেতিয়াও কিন্তু আপুনি বাধা দিলে মানে বান্ধ দিলে একো কৰিব নোৱাৰে অৰ্থাৎ এই যেটো ৰক্তকেশিকাবোৰ আছে বা এই ধমনীখিনি আছে সেইখিনি প্ৰবাহিত নদীৰ দৰে এই হাপে দংশন কৰিলে ই লগালগে বিটো গলে ওপৰলে অৰ্থাৎ আপুনি এইখিনিতে আমি বাধা দিব নোৱাৰি অৰ্থাৎ আমি যেটো ভাবি আছো যে বান্ধ দিলে ৰোগীৰ উপকাৰ কৰিম হেতু আমি আসলতে ৰোগীগৰাকীক উপকাৰ কৰা নাই অপকাৰহে কৰিছো গতিকে আজি আমি সকলোৱে আমি ধৰি লওঁ যে আৰু আমাৰ গাঁৱৰ ভিতৰত প্ৰচাৰ কৰো সকলো মানুহক বুজাও যে এই যেটো পদ্ধতিত আমি কৰি আছো এটো আসলতে ভুল পদ্ধতি আপোনালোকে যদি প্ৰয়োজন সাপেক্ষে এই আমাৰ এই ডায়াগ্ৰামটো আমাৰ এই চিত্ৰটো দেখাই দিব পাৰে আসলে কিহৰ কাৰণে যে বান্ধটো দিব নালাগে প্ৰত্যেকজন ব্যক্তিয়ে এইটো বিষয় জনা উচিত যদি দিয়ে কি হ'ব এটো সব আপোনাৰ আমাৰ এই এগৰাকী ৰোগী আহিছিলে পিট ভাইপাৰে দংশন কৰিছিলে তাৰপিছত তেওঁ 4-5টাত বান্ধ দিলে এইখিনিতে আঙুলিতে এক দংশন কৰিছিলে তাৰপিছত কলা পৰি গল তাৰপিছত ইয়াত অক্সিজেনটো নোপোৱা গল অৰ্থাৎ আমি আৰু অকমান দেৰি থকাতেন চাগে তেওঁৰ আঙুলিটো কাটিব লগাত পৰিলে কিন্তু আমাৰ সকলো স্বাস্থ্যকৰ্মীৰ অক্লান্ত চেষ্টাত তেওঁৰ আঙুলিটো বাচি গল অৰ্থাৎ আমি এইটো দিলে আমি আঙুলিটো বা ভৰিটো কাটিব লগাত পৰিব পাৰে গতিকে কেতিয়াও নিদিব এখেতক তেখেতে 4-5টা বান্ধ দিলে আৰু প্ৰায় 3 ঘণ্টা আমাৰ বান্ধি ধৰিলে বান্ধি থোৱাৰ কাৰণে কি হ'ব এই যেটো অংশটো অক্সিজেন নাপালে আৰু অক্সিজেন নোপোৱাৰ কাৰণে কি হ'ব বেয়া বস্তুবোৰ জমা হৈ গল মাংসপেশীবোৰ দুৰ্বল হৈ গল আৰু মাংসপেশীবোৰ দুৰ্বল হোৱাৰ লগে লগে কি হ'লগে তাত আমাৰ হাতটো বা ভৰিটো হাতটো সম্পূৰ্ণভাৱে ফুলি গল আৰু এটো বহুত দিনলৈ প্ৰায় 35 দিনলৈকে তেওঁ এটো ফুলাটো থাকি গল লাহে 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 এটো আৰোগ্য হ'লগে আপুনি তেনেহলে কি কৰিব আপুনি প্ৰাথমিক চিকিৎসা হিচাপে আপুনি কি কৰিব আপোনাৰ ধৰা হওক ৰোগীজনৰ এইখিনিতে আমাৰ ফুটিলে আপুনি মানুহজনক খুৱাই দিয়ক আপোনাৰ হাতত ক্ৰেপ বেণ্ডেজ আছে ঠিক আছে যদি ক্ৰেপ বেণ্ডেজ নাই আপোনাৰ ঘৰত গামোচা আছে পাতল কাপোৰ আছে এইখিনি এনেদৰে আপুনি মেৰুৱাই পেলাই আঁঠুলৈকে লৈ যাওক এইকাৰণে দিয়া হয় যাতে আঁঠুটো লৰচৰ নহয় আৰু লগতে ভৰিটো লৰচৰ নহয় এটা যেনেকৈ আমাৰ ফ্ৰেকচাৰ হয় ভৰিটো ভাঙিলে আমি হাততে কি কয় ভৰিটো বা আমি লৰচৰ কৰিব নোৱাৰা হৈ যাও ঠিক তেনেদৰে আমি ভৰি বা হাতটো আমাৰ দংশনৰ পিছত কোনো পথে লৰচৰ কৰিব নোৱাৰিব যদি লৰচৰ কৰে তেনেহলে লিম্ফ নলিকাবোৰ সক্ৰিয় হ'ব আৰু লিম্ফ নলিকাবোৰ সক্ৰিয় হলে আমাৰ হাপৰ বিটো আমাৰ ওপৰলৈ গুচি যাব অৰ্থাৎ আমি যেটো ভাবি আছিলো ইমান দিনে যে আমাৰ হাপে দংশন কৰাৰ পিছত বিটো তেজত মিহলি নহবলৈ আমি বান্ধ দিও আসলতে এটো তেজেৰে নাযায় প্ৰথমে লিম্ফ পোলা নলিকাটোৱে হেতু কুহি ল'ব আৰু তাৰ থ্ৰদিহে আপোনাৰ তেজত সোমাব
অৰ্থাৎ হেতু যদি আমি বাধা দিব বিচাৰো তেনেহলে আমি ভৰিটো লৰচৰ কৰিব নালাগিব কোনো ধৰণৰ বান্ধ দিব নালাগিব আৰু এই আমি ধৰা দেখুওৱা প্ৰক্ৰিয়াৰে ভৰিটো মেৰুৱাই থব পাৰে আজিলৈ ইমানে আমি পৰৱৰ্তী খণ্ডত আৰু বিভিন্ন স্বাস্থ্যজনিত প্ৰাথমিক চিকিৎসাবিলাকৰ কেনেকৈ কৰিব লাগে সেইখিনি বিষয়ে আমি আলোচনা কৰিম আপোনালোকৰ কেনে পালে ফিডবেকটো দিবলৈ চেষ্টা কৰিব ধন্যবাদ